নমস্কাৰ বন্ধুসকল, মই আকৌ আপোনালোকৰ ওচৰলৈ আহিছোঁ এটা নতুন জব লৈ। প্ৰথমতে জব আপডেট পাবলৈ হ'লে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰিব। কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব লেটেষ্ট জববোৰ পাই থাকিবলৈ। আহকচোন এতিয়া ভিডিঅ'টোলৈ আৰম্ভ কৰোঁ। এইটো খালী হৈছে আপোনাৰ DHS আছাম ৰিক্ৰুইটমেণ্ট 2018 ইয়াতে আপোনাৰ পোষ্ট আছে কম্পিউটাৰ লেবৰেটৰী টেকনিকেল এণ্ড অৰ্ডাৰ। পোষ্ট খালী আছে ইয়াত 189টা আৰু তাৰে লাষ্ট ডেট হ'ল 16/11/2018, মানে নৱেম্বৰ মাহৰ 16 তাৰিখৰ ভিতৰত আপোনালোকে এই জবটো অনলাইন কৰিব লাগিব। নেম অফ অৰ্গেনাইজেশ্যন অৰ কোম্পানী নেম, নামটো হেল্থ ছাৰ্ভিচ আছাম। টোটেল ভেকেঞ্চি 189টা পোষ্ট। জব ৰোলে অৰ পোষ্ট নেম হ'ল কম্পিউটাৰ লেবৰেটৰী টেকনিকেল অৰ্ডাৰ। এডুকেশ্যন কোৱালিফিকেশ্যন HSSLC পাছ, ডিপ্ল'মা পাছ আৰু DMLT এনি ডিগ্ৰী। এই জবটো আছামৰ সকলোৱে এপ্লাই কৰিব পাৰিব। আপোনালোকে দেৰি নকৰিব, সোনকালেই 16 নৱেম্বৰৰ আগত এপ্লাই কৰক। ৱেবছাইটটো দি দিছে dhsassam.gov.in। এই ৱেবছাইটটোত গৈ আপোনালোকে অনলাইন কৰিব আৰু ইয়াৰ বিষয়ে মই এডভাৰটাইজমেণ্টটো ডিছক্ৰিপশ্যনত দি দিম, তাত গ'লে ভালকৈ চাই ল'ব। নমস্কাৰ।